ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইলৈ মৰম জনাই আজি তোমালোকলৈ লৈ আহিছোঁ তৃতীয় শ্ৰেণীৰ পাঠ্যপুথি আমি আৰু আমাৰ পৰিৱেশৰ পঞ্চম পাঠ পানী। ছাত্ৰ ছাত্ৰীসকল, এতিয়া বাৰিষাৰ বতৰ অৰ্থাৎ বৰষুণৰ বতৰ। আমাৰ চাৰিওফালে এতিয়া পানীয়েই পানী। তোমালোকে স্কুল বন্ধ পাই পানীত বেছিকৈ খেলিছা নেকি আকৌ? কাগজৰ নাও সাজি পানীত উতৰাবলৈ কিন্তু বৰ ভাল লাগে, নহয়নে? আহাচোন আমি আজি পানীৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। পানী আমি ক'ৰ পৰা পাওঁ বাৰু জানানে? বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ মহাসাগৰ আদিৰ পৰা আমি পানী পাওঁ, নহয়নে? মাটিৰ তলতো পানী থাকে। দমকল আৰু কুঁৱাৰ পানী আমি মাটিৰ তলত থকা নিজৰাৰ পৰা পাওঁ। এই সকলোবোৰেই হৈছে পানীৰ উৎস। পানী আমি কি কামত ব্যৱহাৰ কৰোঁ বাৰু? পানী আমি খাবলৈ ব্যৱহাৰ কৰোঁ, পানীত আমি কাপোৰ ধুওঁ, বাচন বৰ্তন ধুওঁ, গা ধুওঁ, বিভিন্ন শস্যৰ খেতি পথাৰত পানী দিয়া হয়। এই সকলোবোৰ কামতে আমাক পানীৰ দৰকাৰ হয়। পানী আমাৰ অতি প্ৰয়োজনীয়। সকলো প্ৰাণীকে জীয়াই থাকিবলৈ পানী লাগে। পানী নহ'লে গছ-গছনিও জীয়াই থাকিব নোৱাৰে। পানী নহ'লে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। সেইবাবে পানীক জীৱৰ প্ৰাণ বুলি কোৱা হয়। শীতকালত পানীৰ উৎসবোৰত পানী কমি যায়। তেনে ক্ষেত্ৰত আমি এবাৰ ব্যৱহাৰ কৰা পানীখিনি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। যেনে ধৰা ফল-মূল, শাক-পাচলি, চাউল দাইল ধোৱা পানী পেলাই নিদি গছৰ পুলি, ফুল ৰোৱা টাবত দিব পাৰোঁ। ইয়াৰ উপৰিও কাপোৰ আওডালা পানীখিনি নেপেলাই গা ধোৱা ঘৰ, পকী চোতাল চাফা কৰা আদি কামত ব্যৱহাৰ কৰিব পাৰোঁ। খৰালি কালত বৰষুণ কম হোৱাৰ বাবে কুঁৱা, খাল, বিল, পুখুৰী, নৈ আদিত পানীৰ পৰিমাণ কমি যায়। সকলো পানীয়েই খোৱা বা আন কিছুমান কামৰ বাবে উপযোগী নহয়। পানীৰ নাটনি নহ'বৰ বাবে আমি প্ৰয়োজনীয়খিনিহে ব্যৱহাৰ কৰিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, খোৱা পানী পৰিষ্কাৰ পাত্ৰত ৰাখি ঢাকি থ'ব লাগে। ডাঙৰ পাত্ৰৰ পৰা খোৱা পানী উলিয়াওঁতে দীঘল নাল থকা মগ ব্যৱহাৰ কৰিব লাগে, যাতে পানীত আঙুলি বা হাত নালাগে। তোমালোকে পানী আমি ক'ৰ পৰা পাওঁ আৰু কি কামত ব্যৱহাৰ কৰোঁ এই বিষয়ে জানিলা। আহাচোন আমি এতিয়া পানী কেনেকৈ দূষিত হয় সেই বিষয়ে জানি লওঁ। পুখুৰীত গা ধুলে, কাপোৰ ধুলে, গৰু ম'হ পানীত নামিলে আৰু লেতেৰা বস্তু পানীত পেলালে পানী দূষিত হয়। কল কাৰখানাৰ পৰা ওলোৱা পানী নদ-নদী, জান-জুৰি আদিত পৰিলে পানী দূষিত হয়। দূষিত পানী খোৱাৰ ফলত নানা ধৰণৰ বেমাৰ যেনে কলেৰা, টাইফয়েড, জণ্ডিছ, গ্ৰহণী আদি হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেতিয়াও পানী অপব্যয় নকৰিবা। লেতেৰা বয়-বস্তু পানীত পেলাই পানী প্ৰদূষিত নকৰিবা। পানী নহ'লে কোনো প্ৰাণীয়েই পৃথিৱীত জীয়াই থাকিব নোৱাৰিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইলৈ পুনৰ মৰম আৰু ধন্যবাদ জনাই আজিৰ পাঠ ইমানতে সামৰিছোঁ।